So hello students, আমি start কৰিছিলো trigonometry chapter টো ঠিক আছে trigonometry radian and degree measure আমি বুজাইছিলো first episode টো আজি আমি বুজাব লৈছো আজি আমি কৰিব লৈছো exercise 3.1 প্ৰথম exercise টো start কৰিম ঠিক আছে so exercise 3.1 trigonometry প্ৰথম exercise টো এক নম্বৰ কোৱেশ্চনটো কৈছে that find the radian measures of the corresponding angles of following degree measure তাৰ মানে কেইটামান এংগল ডিগ্ৰী দিয়া আছে আমাক এইটা কনভার্ট কৰিব কৈছে ৰেডিয়ান এটা মই ফাৰ্স্ট এপিসোড এটা আনসাৰ কৰি বুজাইছিলো তোমালোকক সো তেনেকুৱা সেম কোৱেশ্চন দিছে প্ৰথমটো কৈছে 25 ডিগ্ৰী তো এটা এংগল দিয়া আছে 25 ডিগ্ৰী এটো আমাক কৈছে কনভার্ট টু ৰেডিয়ান ৰেডিয়ানত লৈ যাব লাগে ঠিক আছে সো কেনে কৰিব আমি জানো we know কি জানো আমি কিমান ৰেডিয়ান ইকুয়াল কিমান ডিগ্ৰী এনন কৈছো ফাৰ্স্ট এপিসোডত যে পাই ৰেডিয়ান ইকুয়াল টু 180 ডিগ্ৰী ঠিক আছে সেটা লিখি লম আমি the 180 ডিগ্ৰী ইকুয়াল টু পাই ৰেডিয়ান এটা আমি জানো তো 180 ডিগ্ৰী যদি পাই ৰেডিয়ান হয় 1 ডিগ্ৰী কি হ'ব পাই বাই 180 ৰেডিয়ান হ'ব হয় পাই বাই 180 ৰেডিয়ান আৰু কিমান ডিগ্ৰী লাগে আমাক 25 ডিগ্ৰী লাগে so 25 degree equal to 25 ডিফালে কমপ্লিট হ'ব pi by 180 into 25 এটো ৰেডিয়ান হৈ আছে so ইয়াৰ পৰা এটা 5 কে যাবতে হয় 5 5 jar 5 3 jar 15 থাকিলে কিমান 30 5 6 jar ওপৰত থাকিল 5 pi by 36 ৰেডিয়ান এটা ৰেডিয়ান তো তোমালোকে এনেকে ওপৰত সি এটা দিব so we can say 25 degree equal to 5 pi by 36 ৰেডিয়ান বুজি পালা চাগে হয় পালিবা one or number 2 to is minus 47 degree 30 minute there's the one minute আছে ঠিক আছে সো এই বস্তুটো কাম কৰিছে যে ৰেডিয়ান লৈ লৈ যাব ঠিক আছে তো কেনে কৰিম এনেকুৱা আমাৰ লাস্ট ক্লাছত কৈছিল যে যদি দুটা পোৰচনত থাকে ডিগ্ৰী আৰু মিনিট একেলগে আছে আমি গোটেইটো প্ৰথমতে ডিগ্ৰী লৈ লম এই মিনিটটো আমি কনভার্ট কৰি লম ডিগ্ৰী লৈ তাৰ পিছতে বাকিখিনি কাম কৰিম ঠিক আছে সো এটা স্টার্ট করব minus 47 degree 30 minutes can I go to separate for you minus 47 degree থাকো plus এটো 30 মিনিট এক্সট্রা কৰিলো এতিয়া আমি জানো 1 ডিগ্ৰী 60 মিনিট থাকে তো মিনিট টু ডিগ্ৰী লৈ বলে 60 ৰে ডিভাইড কৰিব লাগিব আৰু তো কি হৈ যাব minus 47 ডিগ্ৰী plus এটো 30 বাই যেতিয়া মই ইয়াক 60 ৰে ডিভাইড কৰিম তেতিয়া এটো ডিগ্ৰী হৈ যাব 60 ৰে যেতিয়া ডিভাইড কৰিম এটো ডিগ্ৰী হৈ যাব ঠিক আছে 30 60 যাব একেবারে দুবার তো হাফ থাকিব minus 47 plus হাফ মানে হাফ এনেকে দিব পারবো ঠিক আছে তো গোটে বস্তুটো ডিগ্ৰী লৈ গুছি এতিয়া মাইনাস টু মাইনাস থাকিব যে এটা মিক্স ফ্র্যাকশন যদি ফ্র্যাকশনাল কনভার্ট কৰো এটো 2 থাকিব 2 into 47 94 94 plus 1 95 by 2 ডিগ্ৰী তো minus 95 by 2 ডিগ্ৰী আমি এতিয়া ৰেডিয়ান লৈ বলে কথাটো হইছে সব এনেকে যেটা দুটা বা তিনটা প্রশ্ন থাকে প্রথমতে আমি দুটা প্রশ্নটো ডিগ্ৰী লৈ লৈ দিম এটা ইউনিট লৈ লৈ তাৰ পিছতে আমি বাকিখিনি কাম কৰিব লাগিব সো নাও আগৰ নিচিনাকে 180 ডিগ্ৰী ইকুয়াল টু পাই ৰেডিয়ান ঠিক আছে সো 1 ডিগ্ৰী ইকুয়াল কি হ'ব পাই বাই 180 ৰেডিয়ান হ'ব আৰু কিমান ডিগ্ৰী লাগে আমাক 95 বাই 2 degree sorry minus এটা আছে ইকুয়াল ইফালে কি মাল্টিপ্লাই কৰিব পাই বাই 180 into minus 95 by 2 এনেকুৱা হৈ গ'ল ঠিক আছে এটা 5 বাই কাটিব পাৰি 536 আছে এটো 519 হয় তো মাইনাস টু মাইনাস থাকি যাব ওপৰত থাকিলে কিমান minus 19 বাই তলত কিমান থাকি যাব 36 into 2 36 into 2 মানে কিমান 72 এটো ৰেডিয়ান হৈ গৈছে বুজি পাইছা চাগে হয় তাহলে So, question number 1 চাইটা আছে মই দুটা করব আৰু এটা করব এটা তোমালোকৰ কাৰণে ঠিক আছে সো নাম্বার 3 টু 240 ডিগ্ৰী এটা আমি ৰেডিয়ান লৈ আৰু এটা সাইড নম্বৰটো তোমালোকৰ কাৰণে ইউজ কৰিব সো এটো তো একো নাই ডাইরেক্ট ডিগ্ৰীতে দিয়া আছে একো মিনিটৰ কথা নাই তো ডাইরেক্ট আমি ৰিলেশনটো জানতে since we know that 180 ডিগ্ৰী ইকুয়াল টু পাই ৰেডিয়ান ইয়াৰ পৰা 1 ডিগ্ৰী ইকুয়াল টু কি হ'ব পাই বাই 180 ৰেডিয়ান হ'ব আৰু কিমান ডিগ্ৰী লাগে আমাক 240 লাগে so 240 degree equal to simply pi by 180 into 240 এটো রেডিয়ান লৈ গুছি গল 0 এটা কাটি দিও
18 और 24 দুইটাকে 6 এ যাব হ্যাঁ 6 3 jar 6 4 jar 24 উপর থাকে ইমান 4 পাই তল থাকি গল 3 ইমানটো রেডিয়ান হৈ গল দিস ইজ আনসার তো এনেকে কনভার্ট কৰিব লাগে ঠিক আছে তো যদি আমি কোৱেশ্চনটো দেখো যে অকল ডিগ্ৰী হে আছে তেতিয়া একেবাৰে ইজি হৈ যায় যদি ডিগ্ৰী লগত মিনিট এটা থাকে প্ৰথমতে আমি হেতু 60 এ ডিভাইড কৰি লৈ মিনিটৰ পোৰচনটো 60 এ ডিভাইড কৰি লৈ ডিগ্ৰীলে কনভাৰ্ট কৰি তাৰ পিছত এই পোৰচনটো কৰিব লাগে কথাই মাছ ঠিক আছে তো 1 ৰ চাইডা আছে তিনটা মই করব এটা তোমাকে করব এটা পারা নেক্সট আইসো কোশ্চেন নাম্বার 2 লে কোশ্চেন নাম্বার 2 কথা কইছে যে ফাইন্ড দা ডিগ্রি মেজার করেসপন্ডিং টু দা ফলোইং রেডিয়ান মেজার এবার রেডিয়ানৰ পৰা ডিগ্ৰীলে দিব লাগে উল্টা কাম কৰিব লাগে ঠিক আছে সাইড নম্বৰ কোশ্চেন লৈছো 11/16 একো দিয়া নাই হ'ব তাৰমানে তো ৰেডিয়ানত আছে কোশ্চেনৰ মতে তো ৰেডিয়ানত আছে ইয়াক আমি ডিগ্ৰীলে লৈ যাব লাগে ঠিক আছে সো কি কৰিম we know আমি কি জানো we know আগতে লিখিছিলো 180 ডিগ্ৰী ইকুয়াল পাই ৰেডিয়ান ডিগ্ৰী তো এফালে লিখিছো এবাৰ যেটা উল্টাকে কৈছো উল্টাকে কি লেখা বস্তু পাই ৰেডিয়ান ইকুয়াল 180 ডিগ্ৰী हम জানো মানে পাই ৰেডিয়ান মানে 180 ডিগ্ৰী সো 1 ৰেডিয়ান কি হবে পাই কি ফালে কৈছো 180 ডিভাইডেড বাই পাই ডিগ্ৰী হ'ব ঠিক আছে কিমান ৰেডিয়ান লাগে আমাক 11/16 তো 11/16 ৰেডিয়ান ইকুয়াল কি হ'ব 180 by pi এফালে গৈ মাল্টিপ্লাই হৈ যাব 11/16 এলাকে ঠিক আছে এতিয়া কথাটো হ'ল যে যদি আমাক ডিগ্ৰীলে কনভাৰ্ট কৰিব দিয়ে আনসাৰটো যদি ডিগ্ৰীলে লৈ যাও তাত পাই নাথাকে পাই থাকিলে তো ৰেডিয়ান হে হৈ যায় তো পাই ভ্যালু ইয়াত বহাম তো যদি আমাক ৰেডিয়ান আমাৰ ডিগ্ৰী লিখিবলৈ দিয়ে লাষ্টত এফালে যদি পাই ওলাই পাই জেগাত পাই ভ্যালু বহাই দিব লাগে এটা পাই ভ্যালু আমি জানো 22/7 so 180 divided by 22/7 into এফালে 11/16 থাকিব দিয়া এই তলৰ 7 ওপৰ আহি মাল্টিপ্লাই হৈ যাব কাৰণ কিমান ওপৰ 180 into 7 ওপৰ গুচি যাব 7 লগত 11 টা আছে তলত থাকি গল কি তলত থাকি গল 22 into 16 22 into 16 থাকি গল এটা ক্যান্সেলেশন যাব না 11 2 jar হ'ব 2 ৰে 180 যাব 90 টাইমস এই দুইটা 2 ৰে কাটিব পাৰি হয় 2 কিমান 2 হৈ গল 45 2 হৈ গল 8 থাকিলে কিমান কিমান হৈ গল 45 into 7 7 5 is 35 3 এটা থাকিল 7 4 is 28 28 plus 3 কিমান 31 divided by তলত 2 8 jar sorry এটো তো নাছিল থাকি গল ইমানটো ডিগ্ৰী আমি পালো এটো ঠিক আছে কিমান পালো 315 divided by 8 পালো এটা আনসার কি আসলে নহব যদি আমাক ডিগ্ৰীলে কনভাৰ্ট কৰিব দিয়ে দুটা ভ্যালু ওলাব লাগিব দুটা ভ্যালু মানে এনেকুৱা ফ্ৰেকশনত নহয় নেচাৰেল নাম্বাৰ হোল বা হোল নাম্বাৰ হ'ব ঠিক আছে এনেকুৱা কোৱেশ্চনটা মই প্ৰথম এপিসোডত বুজাইছো তোমালোকক যে আনসাৰটো এনেকৈ হ'ব প্ৰায় তাৰপিছত আমি কি কৰিব লাগে ডিভাইড কৰি মানে 315 ক 8 এৰে যদি ডিভাইড কৰিব হ'ব 315 ক যদি 8 এৰে ডিভাইড কৰো 8 3 jar 24 হয় থাকিলে কিমান 75 8 9 jar 72 হয় থাকিব 3 আমি ফ্ৰেকশন যদি লিখিবলৈ যাওঁ যদি আমি ফ্ৰেকশন লিখিবলৈ যাওঁ ইয়াৰ পৰা কনফিউজ হৈছে যে এই বস্তুটো ইয়াত লিখিছো तो 315 divided by 12 होगी this is equal to 39 3/8 पाई याला तो बुझिबला सके तार पिছত এটা পোরশন হোল নাম্বার হল এটা ফ্র্যাকশন আছে তো যেটো পোরশন হোল নাম্বার হল তেনেকে ৰাখি দিম 39 ডিগ্ৰী তো তেনেকে ৰাখি দিম এটো ডিগ্ৰীতে আছে ফ্র্যাকশনৰ পাৰ্ট এটো কাটি আমি মিনিটলৈ লৈ যাব চাও তো মিনিটলৈ কেনেকে দিম আমি মিনিট টু ডিগ্ৰীলে আনিবলৈ 60 ৰে ডিভাইড কৰিছো এবাৰ ডিগ্ৰী টু মিনিটলৈ আনিবলৈ 60 ৰে ইনটু উল্টা হৈ যায় বস্তুটো ঠিক আছে তো কি হ'ব 3/8 এই পৰ্যন্ত সাইকেল ইনটু কৰা 3/8 পাৱাৰ হৈ আছে সৰি মানে ডিগ্ৰী হৈ আছে তাক মিনিটলৈ নিবলৈ 60 কে ইনটু কৰিব এটো তাক কৰি যাব 4 2 jar 4 15 jar থাকিলে কিমান 3 into 15 45/2 45/2 হল 45 ক তুমি ডিভাইড কৰি বাই টু ইয়াতে পাতি দিব পাৰা 45/2 হল 60 কে ইনটু কৰাৰ পিছত 45/2 এটো মিনিটলৈ গুচি গ'ল তেতিয়া আমি 60 কে ইনটু কৰি দিলো যেটো ৰিজাল্ট পাম এটো মিনিটলৈ গুচি যাব এতিয়া 45 ক তুমি ডিভাইড কৰা 45 ক যদি তুমি ডিভাইড কৰা 2 into 22 মানে 44 হয় থাকিব 1 কিমান হ'ল 39 ডিগ্ৰী এটো পাম মানে 22 1/2 ইয়াক এখন এক্সপ্ৰেছন লিখিম 22 1/2 এটো মিনিট হৈ আছে ঠিক আছে দেখি দেখিলা আৰু এটা হোল নাম্বাৰ পৰচন ওলাই গ'ল 22 সো এটো 22 মিনিট হৈ যাব আৰু এটা হাফ মিনিট ওলাই আছে এই হাফ মিনিট যেটো ফ্র্যাকশন তাকো আকৌ সেকেন্ড হৈ যাব এটা সেকেন্ড মিনিটক সেকেন্ড লৈ নেকি 60 ৰে ইনটু কৰিব হয় সো দিস ইজ ইকুয়াল টু কি হ'ব 39 ডিগ্ৰী হ'ল এই মিনিট ইয়াত লাগিব
22 মিনিট হৈ গ'ল এটা ঠিক আছে আৰু লগত হাফ মিনিট এটা হৈ আছে এইটো হাফ মিনিট এটা হৈ আছে এই হাফ মিনিটটো সেকেন্ডলৈ কনভাৰ্ট কৰিব আকৌ কি কৰিম যেতিয়ালৈকে আমি এটা ফ্ৰেকশন পাব পাৰিম যে তেতিয়ালৈকে আমি 60 ইনটু কৰি দিব কথা বুজিছো ঠিক আছে সো হাফ টু মিনিট টু তাক 60 যদি ইনটু কৰো হাফ ইনটু 60 কিমান হ'ব যাব 30 তো 30 থাকি যাব তো এইটো হ'ল 30 that is 39 ডিগ্ৰী 22 minutes और हाफ मिनिट तो 60 इनटू करले पालो 30 तो 30 सेकंड এনেকে করব বুঝি পাইছা নাকি মানে কি করলে প্রথমতে নরমাল যেটাকে করতে থাকে পাই ভ্যালু 22/7 করে এটা ফ্র্যাকশন পালো এই ফ্র্যাকশনটো ডিভাইড কৰি পেলাই এটা মিক্স ফ্র্যাকশন পালো যেটো হোল নাম্বার পার্ট তেনেকে থাকি যাব যেটো ফ্র্যাকশনাল পার্ট তাৰ লগত 60 ইনটু কৰো 60 ইনটু কৰি এনেকুৱা কিবা এটা পালো ইয়াক আকৌ ডিভাইড কৰি ইয়াক আকৌ মিক্স ফ্র্যাকশনলৈ আনিলো তাৰপিছত মিক্সনৰ দুটা পাৰ্ট থাকে এটা হোল নাম্বাৰ যেটো হোল নাম্বাৰ পাৰ্ট এটো মিনিট হৈ যাব যেটো ফ্র্যাকশনাল পাৰ্ট তাৰ লগত আকৌ 60 কে ইনটু কৰি যি আনসাৰ পালো এটো সেকেন্ড তো ডিগ্ৰী মিনিট আৰু সেকেন্ড এটা তিনটা প্ৰশ্ন লিখিব পাৰি ঠিক আছে কি হৈছে চাগে হয়না সো ফুল কোৱেশ্চন নম্বৰ 2 টো আহিছো -4 ৰেডিয়ান দিয়া আছে ঠিক আছে -4 ৰেডিয়ান দিছে ইয়াত কি কৈছে আমাৰ যে ডিগ্ৰী লাগিব ঠিক আছে তাৰ স্নাইক কৰিছো মান কি জানো আমি যে পাই ৰেডিয়ান ইকুয়াল টু 180 ডিগ্ৰী তো আমি জানো সো 1 ৰেডিয়ান কি হ'ব 180 ডিভাইডেড বাই পাই হৈ যাব হয়না এটা আমি জানো ইয়াৰ পৰা কিমান ৰেডিয়ান লাগে -4 ৰেডিয়ান লাগে তো -4 ৰেডিয়ান ইকুয়াল টু কি হ'ব 180 বাই পাই ইনটু -4 হৈ যাব এলেকে ঠিক আছে এতিয়া এটা মনে কৰা 4 ইনটু 180 কিমান -720 হ'ব হয়না আর তলত থাকিব পাই এটা পাই হলো পাই থাকিব আমাৰ ডিগ্ৰী নাম্বাৰ কৰি লিখিব লাগে 22/70 ঠিক আছে 7 ৰ ওপৰ লাগিব 7 ৰ পিছত ইনটু হৈ যাব কিমান থাকিব মাইনাস এটা যদি ইনটু কৰো 7 0 0 7 2 14 4 1 টা থাকে 7 7 49 প্লাস 1 50 হৈ গ'ল তলত 22 থাকিব ঠিক আছে ইয়াক 11 যায় নেকি 11 4 44 থাকিব 64 না যাব তো 2 এ কাটিব লাগিব 2 দি যাব 11 2 দি যাব কিমান माइनस এটা আছে 2520 তো আমি লাস্টত পালোগে -2520 ডিভাইডেড বাই 11 এটো ডিগ্ৰী লে গ'ল ঠিক আছে ডিগ্ৰী লে গুচি গ'ল কিন্তু এটা ফ্র্যাকশনৰ থাকিলে নহব আগৰ নিচিনাকে আউটলাইন যদি আগৰ যেনেকে কৰিছো কি কৰিছো প্ৰথমে এটো ডিভাইড কৰি মিক্স ফ্র্যাকশন বনাই সো this is equal মই যদি তাক ডিভাইড কৰো 2520 11 এর যদি ডিভাইড কৰো 11 2 22 হয় থাকিলে কিমান 32 আকৌ 11 2 22 থাকিব কিমান 110 প্লাস যদি আমি 11 9 99 মান থাকিব কি হ'ব মাইনাস টু মাইনাস থাকি যাব এই কেনেকৈ দিম 229 1/11 1/11 এটো এতিয়াও ডিগ্ৰীতে আছে এতিয়া দুটা পোৰশন হৈ গ'ল দেখিলা এটা হোল নম্বৰ আৰু এটা ফ্র্যাকশন পোৰশন আছে তো হোল নম্বৰটো তেনেকৈ লাগি যাব -229 ডিগ্ৰী হৈ গ'ল আৰু এটো যেটো ফ্র্যাকশনাল পার্ট ডিগ্ৰীত আছে এটো আমি মিনিটলৈ দিব লাগে এটা মিনিটলৈ দিবলৈ কি হ'ব 60 ইনটু কৰিব ঠিক আছে এই পোৰশনটো জাস্ট এই পোৰশনটো 60 ইনটু কৰিব সো 1/11 হ'ব মই যদি 60 ইনটু কৰো তো 60/11 হ'ব আৰু ডিভাইড কৰি একেবাৰে 60 11 এ ডিভাইড কৰি 11 5 কৰি কিমান 55 থাকি যাব কিমান 5 থাকিলে তো কেনেকৈ লিখিম 1/11 হ'ব এই বস্তু কেনেকৈ লিখিম 5 কে 5/11 এটো মিনিটলৈ গুচি গ'ল যেতিয়া আমি 60 ৰে ইনটু কৰি যেটো বস্তু পালো এটো ডিগ্ৰী হৈ নাথাকে এটো মিনিটলৈ গুচি যাব ইয়াত আছে দুটা প্ৰশ্ন এটো এটা হ'লে ইয়াত এটা দুটা প্ৰশ্ন আৰু এটা প্ৰশ্ন থাকে তাহলে কি -229 ডিগ্ৰী এই মিনিটটো দুটাতে লাগিব 5 মিনিট হৈ আছে আৰু 5/11 মিনিট হৈ আছে লাষ্টত কি কৰিম যেটো এটো ফ্র্যাকশনাল পার্ট এই মিনিটটো সেকেন্ডলৈ লৈ যাব সেকেন্ডলৈ কেনে আকৌ এটা 60 লাষ্ট ইনটু কৰিব ঠিক আছে সো নতুন কথাটো 5/11 মই যদি 60 ৰে ইনটু কৰো কিমান হ'ব ওপৰটো যাব 300/11 ডিভাইড কৰিলে 300 ৰ যদি 11 এ ডিভাইড কৰো 11 2022 থাকিব কিমান 80 11 7 কিমান 77 থাকিব 3 এতিয়া লাষ্টৰ এই লাষ্টৰ সেকেন্ডতে তো হল হ'ব নোৱাৰে এটো মিক্স ফ্র্যাকশন নহয় এটো আমি পইণ্ট কৰিব লাগে ঠিক আছে ইয়াত যদি পইণ্ট এটা তো 0 আহিব 11 22 থাকিব 8 ইয়াত 0 থাকিব 11 7 77 by approximately 27.3 হ'ব
কি হল লাষ্টত -229 ডিগ্ৰী 5 মিনিটস এটো কৰিব লাগিব পালো 27.27 পাবে 0.27 বুলি কৰিব পাৰো 0.3 এটো সেকেন্ড বুলি দিব দিস ইজ দা আনসার ঠিক আছে ক্লিয়ার হল সেটা হয় না এক্সাক্ট দুটা কোশ্চেন আমি কৰিলো ঠিক আছে এটো নতুন হল so question 2 আর দুটা কোশ্চেন আছে আমি 3 নম্বর করছো 4 নম্বর তো বলবো কাটা দাও so this is 5 pi by 3 radian 5 pi by 3 radian দিছে আমাক কৈছে ডিগ্ৰীলে কনভার্ট কৰে তো পাই থাকে যদি আনসারটো কোশ্চেনটো পাই থাকে অকমান ইজি হে হয় আমাৰ কি হৈছে সো আমি জানো পাই ৰেডিয়ান ইকুয়াল টু 180 ডিগ্ৰী है ना तो 1 रेडियन কি হ'ব 180 by pi डिग्री तो यहाँ पर कितना रेडियन लगेगा 5 pi by 3 रेडियन इक्वल क्या हो गया ना तो मल्टीप्लाई हो 180 by pi into ये वस्तु तो ताकि इनटू हो 5 pi by 3 हो जाए तो डिग्री ले उसी को এটা কি হবে ইয়াত পাই আছে তার পাই ক্যান্সেল হয়ে যাবে ঠিক আছে কাম ইজি হয়ে যায় আমার 3d 180 যাব কেবল 3d 180 যায় 60 তো 30 को 60 into 5 60 into 5 মানে 300 so 300 degree this is the answer এনে কৈছে সিম্পল ইয়াতে এটো বুটানা পৰে করবৰ কাৰণে আগৰ তো ফ্ৰেকশন ওলাইছে এখানে আকৌ ডিভাইড কৰি মিনিট সেকেন্ড লৈ দিছো ইয়াতে তো বুটা কৰিব ওলাইছে হোল নম্বৰ এটা ওলাইছে তো আনসার নাই তো কোৱেশ্চনটো যদি ৰেডিয়ানলৈ কনভার্ট ৰেডিয়ানৰ পৰা ডিগ্ৰী কনভার্ট কৰিব যে আনসার কোৱেশ্চনটো পাই থাকে মলবৰ আনসার পাই ক্যান্সেল হৈ গৈছে ঠিক আছে বুজি পালা চাগে হ্যাঁ পাতিলো so এনেকুৱা কনভার্সন তো আমি বুজি পালো है ना ডিগ্রি টু রেডিয়ান রেডিয়ান টু ডিগ্রি আমি বুজি পালো নেক্সট আমি ওয়ার্ড প্রবলেম বুঝতে যাব কোশ্চেন নাম্বার 3 কোশ্চেন নাম্বার 3 কি কৈছে তো a wheel makes 360 revolutions in 1 minute এটা চকা 1 মিনিটত 360 পাক ঘূৰিছে গৈছে গাড়ীত লাগি আছে এনে তো ঘূৰি নুঘূৰে চকাটো হয় না তো চকা এটা গাড়ীখনত লাগি আছে গাড়ীখন গৈ আছে কিবা এটা স্পীডত তো 1 মিনিটত চকাটো 360 টাইমস রিভলভ হৈছে ঘূৰিছে ঠিক আছে আমাক দিছে থ্ৰু হাউ মেনি ৰেডিয়ানস ডাজ ইট টাৰ্ন ইন 1 সেকেন্ড 1 সেকেন্ডত কিমান ৰেডিয়ান এংগল ঘূৰিছে এটো উলিয়াব ঠিক আছে 1 মিনিটত 360 পাক ঘূৰিছে আমাক কৈছে 1 সেকেন্ডত কিমান ৰেডিয়ান ঘূৰিছে এংগল ঠিক আছে কি কৰিম গিভেন কি দিয়া আছে আমাক কথা আমাক কৈছে যে number of revolution in 1 minute equal to 360 1 minute 360 revolution होइছে সকাল ঠিক আছে তো 1 সেকেন্ডত তো আমরা যেহেতু 1 সেকেন্ডৰ কাৰণে আমি পুলিছে কথা হয় তো 1 সেকেন্ডত ন 1 মিনিটত কিমান সেকেন্ড থাকে 60 সেকেন্ড তো 60 সেকেন্ডত 360 টাইম ঘূৰিছে তো 1 সেকেন্ডত কি হ'ব 60 ডিভাইড কৰি দিও তাই হ'ব ঠিক আছে তো therefore number of revolution in 1 second equal to 360 divided by 60 हो যাব कैंसिल हो যাব 36 তাহলে সপাক হৈছে 1 সেকেন্ডত চকাটো সপাক হৈছে ঠিক আছে ইমানটো বুজি পালা এতিয়া 1 সেকেন্ডত সপাক ঘূৰিছে আমাক কৈছে যে 1 সেকেন্ডত কিমান ৰেডিয়ান ঘূৰিছে এটো লিখিব লাগে তাৰ মানে কি সপাকত কিমান ৰেডিয়ান ঘূৰিছে এটা হৈ যাব বুজি পাইছা চাগে হল এতিয়া কি কৰিম আমি since we know এটা কথা জানো আছে এটা লিখা আছে অ্যাঙ্গেল লিখা আছে কি যদি এপাক ঘূৰি যায় এপাক ঘূৰে কিমান ডিগ্ৰী হয় 360 ডিগ্ৰী আর 360 ডিগ্ৰী আমি জানো আৰু এটা কথা আমি জানো যে পাই ৰেডিয়ান 180 ডিগ্ৰী 180 ডিগ্ৰী ইকুয়াল পাই রেডিয়ান এটা আমি জানো তো 360 ডিগ্ৰী কি হবে 180 ডিগ্ৰী যদি পাই রেডিয়ান হয় 180 ডিগ্ৰী যদি পাই রেডিয়ান হয় 360 ডিগ্ৰী কিমান হবে twice পাই রেডিয়ান হবে এটা কথা twice পাই রেডিয়ান মানে এপাক কমপ্লিট রিভলিউশন 360 ডিগ্ৰী থাকে আৰু হেতু আমি twice পাই লৈ কৰিব পাই 2 পাই মানে 360 মাল্টিপ্লাই কৰিব ঠিক আছে সো এই কথাটো এই লজিকটা এপ্লাই কৰো এই লজিকটো যদি এপ্লাই কৰো since in one revolution eta revolution there is the eta revolution kiman radian thake boli bol jano ami twice pi radian there is twice pi radian therefore
এটা ৰিভলিউশনত টুৱাইস পাই ৰেডিয়ান ৰিভলিউশন কেটা হৈছে 1 সেকেন্ড 6টা হৈছে তো এটা ৰিভলিউশনত যদি টুৱাইস পাই ৰেডিয়ান হয় 6টা ৰিভলিউশনত কিমান হ'ব 6 ইনটু হৈ যাব হয় সো देयरफॉर इन 6 revolution 6 revolution क्यों 1 सेकंडৰ কাৰণে বিচাৰিছে কাৰণ 1 সেকেন্ডত 6 revolution বা উলিয়াই ললো তো therefore in 6 revolution radian measure কিমান হ'ব বলে radian measure will be equal to 6 into twice pi that is 12 pi radian of revolution বুজি পালা কোৱেশ্চনটো আমাক সুধিছিল যে 1 সেকেন্ডত সদায় কিমান ৰেডিয়ান ঘূৰিব তো প্ৰথমত আমি মিনিটৰ পৰা সেকেন্ডলৈ লৈ আহিলো 1 সেকেন্ডত 6 revolution এতিয়া এটা ৰিভলিউশনত টুৱাইস পাই যদি হয় 6টা ৰিভলিউশনত কিমান হ'ব 6 into twice pi আলটিমেটলি 12 পাই হ'ব ঠিক আছে বুজি পালা চাগে মানে নোট সো বাকি কোৱেশ্চন কিটা কাৰণে 4 5 6 7 চাৰিটা মান কোৱেশ্চন বাকি থাকে তাৰ কাৰণে নতুন ফৰ্মুলা এটা এপ্লাই হ'ব ঠিক আছে এটো আজি এপিসোডত নিব আপনি দীঘল হৈ যাব ঠিক আছে আমি নেক্সট এপিসোডত এটা অ্যাঙ্গেল আৰু আৰ্ক লেন্থৰ ফৰ্মুলা এটা আছে ৰিলেশন এটা আছে এটো কৰিম আৰু এটা কৰাৰ পিছত বাকি কোৱেশ্চন কিটা কৰিব ঠিক আছে আজি ইয়াতে এৰিছো থ্যাংক ইউ সো মাচ